নমস্কাৰ দৰ্শকসকল, এয়া আমি আহি উপস্থিত হৈছোহি অসমৰ এখনি ঐতিহাসিক চহৰ শিৱসাগৰত। শিৱসাগৰত আমি দুটিমান কীৰ্তিচিহ্ন চাম আৰু ইয়াৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ যত্ন কৰিম। এয়া শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত শিৱদৌল। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত ফুলেশ্বৰীৰ ভগ্নী দ্ৰৌপদীক বিয়া কৰাই অম্বিকা কুঁৱৰী বা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশ ক্ৰমেই 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰে সৈতে শিৱদৌল, কাষতে দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰাৰ লগতে শিৱদৌলৰ পিছফালে শিৱসাগৰ পুখুৰী খন্দাইছিল। এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল বুলি পৰিচিত। কৰ্দৈশিৰীয়া এই দৌলৰ উচ্চতা প্ৰায় 180 ফুট আৰু ভেটিৰ প্ৰস্থ প্ৰায় 195 ফুট। দৌলটিৰ ওপৰত থকা কলচীৰ উচ্চতা প্ৰায় 8 ফুট। শিৱদৌলৰ কলচীটোত থকা সোণখিনি এৰুৱাই নিবৰ কাৰণে মানে কলচীটোলৈ গুলী মাৰিছিল, কিন্তু কলচীটো বা সোণখিনি খহাব নোৱাৰিলে। 1950 চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয়। এই দৌলটোত সদায় শিৱৰ পূজা অৰ্চনা কৰা হয় আৰু শিৱৰাত্ৰিত এক বিশেষ মেলাৰ আয়োজন কৰা হয়। মোৰ দাদীৰ ঘৰ আৰু ইয়াত মানে আজি আহিছোঁ আৰু মোৰ বন্ধুক লগ পাইছোঁ, প্ৰাঞ্জল শইকীয়া, আৰু আজি 12 বছৰ মূৰত তেখেতক লগ পাইছোঁ। খুব ভাল লাগিছে লগ পাই আজি আমি শিৱদৌলত চাকি এগছো দিয়া হ'ল আৰু তেখেতক অলপ অকণমান ফুৰিম আৰু শিৱসাগৰ টাউনখন আজি অকণমান চাম আৰু শিৱদৌলত যথেষ্ট মানুহ ভিৰ হৈছে আজি যথেষ্ট আজি পূৰা ভিৰ হৈছে পূৰা, আৰু চাকি জ্বলাও মানুহ বেছি আৰু মানুহ আজি বন্ধ বাৰৰ কাৰণে বহুত মানুহ আজি গোট খাইছে। আৰু কি ফুৰিবলৈ ঠাই আছে ইয়াত? আৰু এই তলাতল ঘৰ, কাৰেংঘৰ, এনেকৈ চামগৈ আৰু এতিয়া জয়সাগৰ পুখুৰীটো চাওঁগৈ নহয় জানো? পুখুৰী চাম আৰু তাৰপিছত আমি গৰিয়াগৰ পুখুৰী চাই ঘৰলৈ যাওঁ। ঠিক আছে, ধন্যবাদ। এয়া দৰ্শকসকল, শিৱসাগৰ পুখুৰী, শিৱদৌল আদি আমি চাই এয়া ৰংঘৰ পালোহি। ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ, যাক আহোম শাসনকালত পেভিলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। শিৱসাগৰ চহৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰমান আঁতৰত এই গৃহটো অৱস্থিত। ইয়াৰ পৰাই এসময়ত ৰাজ পৰিয়াল আৰু বিশিষ্ট ৰাজ বিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, শেন যুঁজকে প্ৰমুখ কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। ৰংঘৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত। এই গৃহটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। ই তলাতল ঘৰৰ উত্তৰে, জয়সাগৰৰ পশ্চিমে, অসম ট্ৰাংক ৰোডৰ দাঁতিত অৱস্থিত। এই ৰংঘৰ সৰ্বপ্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল যদিও পূৰ্ণাংগ ৰূপত নিৰ্মাণ কৰে স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 খ্ৰীষ্টাব্দত। পোৰা ইটাৰে নিৰ্মাণ কৰা ৰংঘৰত কোনো ধাতুৰ ব্যৱহাৰ কৰা হোৱা নাই। ইটা যোৰা লগাবলৈ মাটিমাহ, হাঁহ কণী, বৰা চাউল আদি সামগ্ৰীৰে কৰাল তৈয়াৰ কৰা হৈছিল। ইয়াৰ দেৱালসমূহত দেৱ দেৱীৰ সিংহ, হাতী আদি বিভিন্ন চিত্ৰ অংকন কৰা হৈছিল। প্ৰিয় দৰ্শকসকল, আহোমসকলৰ ৰাজত্বৰ চানেকি বহন কৰা এই কীৰ্তিচিহ্নসমূহ চাবলৈ বিভিন্ন ঠাইৰ দৰ্শকসকলৰ সমাগম হয় শিৱসাগৰত। আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'লৈ পুনৰ লগ পাম। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।